হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম যে এইকেইটা যিটা দিন আছে তাতে তোমালোকে বহুতখিনি বস্তু তোমালোকে পাহৰি গৈছা, মানে পঢ়া খালি পাহৰি থাকা বা এনেকুৱা কিছুমান সেন্টেন্সেস বা টাৰ্ম থাকে বা ফৰ্মুলাছ থাকে যিটো তোমালোকে অলপ টাইম মনত থাকে তাৰ পাছতে পাহৰি যোৱা। তাৰ কাৰণে মই তিনিটা ট্ৰিক্স শিকাম, তোমালোকে জানা খালি তোমালোকে নকৰা, আৰু সেইকেইটা যে কৰা কেতিয়াও নেপাহৰা। এনেকুৱা মানে ট্ৰিক্স আছে, মই দেখাম, মই বহি এখন লৈ আহিছোঁ, সেইটো তোমালোকে এটা এক্সাম্পল লৈ দিম। ফাৰ্ষ্ট কথাটো হ'ল, এতিয়া যিদিনা তোমালোকে পঢ়িবা এখন দিস্তা বহি লৈ লোৱা, যি মানে তুমি পঢ়ি যোৱা সেম টাইমত লিখি যাবা। সেইটো কি কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে চবেই কৈ আছে লিখি পঢ়িবলৈ। তাৰ লজিকটো কি, আমাৰ যিটো মাছল মেমৰি আছে, হাত আৰু মাইণ্ডৰ মাজত এটা মেমৰি থাকে, মানে কানেকশ্যন এটা থাকে। মানে কোনোবাই যদি জিম মাৰিছা, জিম তুমি সদায় মাৰিছা তোমাৰ বডিটো বনি যাব, মাজতে তুমি নোযোৱা, আকৌ যদি গৈ মাৰি দিয়া, সেই মাছল যোনটো মেমৰি আছে সেইটোৱে অট'মেটিকেলি কাম কৰি মাজতে নোযোৱা যেতিয়া হৈ যাবা তেতিয়া বডিটো কমি যাবতো, আকৌ সেই মাজত যেতিয়া মাৰি দিবা আকৌ বাঢ়ি যাব। ঠিক একেদৰে তুমি এতিয়া যিটো বস্তু লিখি পঢ়ি যাবা, এক্সামত হয়তো তোমাৰ লাগিব পাৰে যে তুমি মানে মাজতে লাগি যাব যে তুমি পাহৰি গৈছা, কিন্তু যেতিয়া তুমি এটা সেন্টেন্স লিখিবলৈ আৰম্ভ কৰি দিবা তেতিয়া সেই গোটেই বস্তুটো কি হয়, প্ৰচেছটো আহি যায়, মানে হাত আৰু ব্ৰেইনৰ যোনটো কানেকশ্যন আছে সেই লিংকটো কামত আহে। তো এইকেইদিন যি বস্তু মানে পঢ়া চব লিখি পঢ়িবা। এনেকৈ বহি এখন ল'বা, ধুম গোটেই সেন্টেন্সটো লিখিব নালাগে, এনেই মানে এনেকৈ আগবাগ কৰা লিখিয়াকৈ কৰি দিলেও মানে আমাৰ মাইণ্ডে সেইটো বুজি পাইছে সি লিখি আছে, তুমি তাক ফেক কৰিব লাগিব। এনেকৈ তুমি গোটেই সেন্টেন্সটো নহয়, এনেকৈ মানে পেনটো ঘঁহাই থাকিবা। আমি কি কৰোঁ, এক্সামৰ আগত এখন কপি লওঁ আৰু মানে গোটেই বহিখন শেষ হৈ যায়, এক্সামৰ আগদিনাই শেষ হৈ যায়, আমি মানে যি কওঁ চব লিখি যাওঁ, তেতিয়া সেই যেতিয়া এক্সামত যাওঁ তেতিয়া মনত পৰি যায়। এইটো হ'ল ফাৰ্ষ্ট, যি পঢ়া এতিয়া লিখি পঢ়া, তেতিয়া নাপাহৰা, তোমাৰ চান্সে নাই পাহৰা। মানে অকণমান পাহৰিলেও তুমি মিলাই মিলি লিখি থৈ দিব পাৰিবা, কিন্তু অকল যদি এনেকৈ কিতাপখন লৈ এনেকৈ চাই আছা তেন্তে তুমি পাহৰি থাকিবা। একদম চিয়'ৰ এণ্ড মানে হেৰি কথা, লিখি পঢ়িব লাগিব। ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট, মিমনিক্স। তোমালোকে শুনিছা চাগে যে কিবা যদি তোমাৰ শব্দ মনত নাই ৰোৱা বা কিবা সেন্টেন্সেছ কেইটামান মনত নাই ৰোৱা, তাৰ যোনকেইটা ফাৰ্ষ্ট লেটাৰকেইটা আছে, ফাৰ্ষ্ট ইনিচিয়েল যিকেইটা লেটাৰ আছে সেইকেইটা লগাই এনেকুৱা এটা নাম বনাব লাগে যিটো আমাৰ মনত ৰয়, বা যিটো আমি নিজৰ এটা ডিজাইনত বনাই লওঁ, আৰু সেইটো এবাৰ যদি তুমি পঢ়া তেন্তে পাহৰি নোযোৱা। তাৰ কাৰণে মই এইটো এক্সাম্পল দেখাইছোঁ, চোৱা। ইয়াত মানে নৰ্থ ইষ্টৰ কোনখন ষ্টেটৰ পপুলেশ্যন আটাইতকৈ বেছি বা আটাইতকৈ কমলৈকে আছে। তো গোটেই 7খন ষ্টেট আছে, এতিয়া নামকেইটা তুমি চিৰিয়েলি মুখস্থ কৰিবলৈতো টান হৈ যাব, অলপ খেলি মেলি লাগিব পাৰে ন। আসাম, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ এনেকৈ আছে, কিন্তু মই কি কৰিলোঁ, সেইটো তাৰ আগৰ আখৰকেইটা মিলাই কেনেকৈ বনাই ATM নেম। এতিয়া ATM নেম বুলি ক'লে মোৰ লগালগ মনতে পৰি দিওঁ, মানে মনত থাকিয়ে যাব, ATM আসাম, ত্ৰিপুৰা, মেঘালয়, নেম এনটো নাগালেণ্ড, এইটো অৰুণাচল, বা এমটো সেনেকৈ, বুজি পাইছানে? তো সেই আগৰ যোনকেইটা ইনিচিয়েলছ আছে সেইকেইটা লগাই যিবোৰ তোমালোকৰ মনত নাই ৰোৱা সেইকেইটা নিজৰ ডিজাইনত কিবা এটা নাম বনাই লোৱা, যিটো তোমাৰ ফেমিলিয়াৰ হয়। তুমি কোনোবা এটা নাম যেনিবা কিবা আপেল কমলা টাইপে মিলাই মেলি দি দিলা, মানে সেনেকুৱা টাইপৰ যিটো তুমি পাহৰি নোযোৱা, বা তোমাক কোনোবা এটা লগৰৰ নামটো কোনোবা এটা তুমি কেমিকেল ৰিয়েকশ্যনৰ নাম এটাৰ লগত মিলাই দিলা, মানে তাক দেখিলে তোমাৰ সেই কেমিকেল ৰিয়েকশ্যনৰ নামটো মনত পৰে। তো তেনেকৈ কৰিলে কি হয়, বস্তুবোৰ তুমি নাপাহৰা। মানে এইবোৰ ফেমিলিয়াৰ কৰিব লাগিব, অকল তুমি বুজি পালে হ'ব, বেলেগে বুজি নাপালেও হ'ব, কিন্তু এইকেইদিনা টাইমত যিখিনি মনত নাই ৰোৱা সেইটো মনত ৰখাবলৈ ফাৰ্ষ্টটো ক'লোঁ যে লিখি পঢ়া, সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট। এতিয়া বিশেষকৈ কৰা, তেতিয়া তোমাৰ প্ৰেক্টিচটো আহিব। ছেকেণ্ডটো হ'ল মিউমনিক্স বনোৱা, যিটো মুখস্থ নাই হোৱা তাৰ আগৰকেইটা লোৱা, এনেকুৱা এটা নাম বনোৱা যিটো তোমাৰ মানে ফেমিলিয়াৰ হয়, সেইটো হ'ল ফাৰ্ষ্ট এণ্ড ছেকেণ্ড। আৰু থাৰ্ডটো হ'ল, যদি তাৰপিছতো তোমাৰ মনত নাই হোৱা, তুমি এইটো কৰিছা, তেতিয়া তুমি এটা কৰিব পাৰা, যিটো কাৰণে বেছি সময় নাই, বাট তোমালোকে কৰিব পাৰা যে এবাৰ তুমি চালা, তাৰপৰা লগালগ কিতাপখন বন্ধ কৰি মানে ৰিকল কৰিবলৈ চাবা, যি মনত আছে বহিখনত লিখিবলৈ চাবা। আৰু যেতিয়া তুমি বহিখনত লিখি দিবা তেতিয়া তুমি গম পাবা যে তুমি কোনকেইটা শব্দ মানে এবাৰ চাই মেলি পাহৰি গৈছা। তাৰপিছত যদি তুমি সেই শব্দকেইটা আকৌ কিতাপত চাই দিয়া, লগালগ তোমাৰ সেই মানে গোটেই চেণ্টেন্সটো বা সেই গোটেই কিতাপখন মানে এনেকৈ মাথাত প্ৰিণ্ট হোৱালৈকে হৈ যাব, আৰু সেইটো তুমি কেতিয়াও নাপাহৰা। কেতিয়াবা তোমালোকৰ এক্সামত মনত পৰিলে এনেকৈ মনত পৰে ন, এইখন কিতাপৰ এইখিলা পেজত এইটো কোনত আছে পেৰেগ্ৰাফটো, খালি তুমি সেই পেৰেগ্ৰাফটো তোমাৰ ব্লাৰ হৈ থাকে, মানে তুমি চাব নোৱাৰা, কিন্তু কোনখন পেজৰ কোনখিনি জেগাত আছে সেইটোও জানা। তাৰ কাৰণে তুমি কি কৰিব লাগিব, এবাৰ পঢ়ি মেলি যি মানে তুমি মাথাত সোমালে আৰু সেইটো ডাইৰেক্ট বহিত লিখি দিবা, আৰু নেক্সট টাইম সেই যিখিনি লিখিছা তাতে কোনকেইটা শব্দ তুমি লিখিব পৰা নাই সেইকেইটা এবাৰ চাই দিলে একদম ফটো ষ্টেট হোৱালৈকে হৈ যাব। তো এইকেইটা কেইটামান ইম্পৰ্টেণ্ট ট্ৰিক্স আছিলে যিটো তোমালোকে বিচাৰি আছিলা আৰু জনাটো দৰকাৰ হয়। তো আজি মই জনালোঁ, লগ পাম আমি নেক্সট ভিডিঅ'।